হয় চাগৈ প্ৰথমতে আমি যিটো চেণ্টাৰত আছোঁ এইটো হ'ল কোটি ভামনডাঙা চেণ্টাৰ বুলি কোৱা হয়, কোটি ভামনডাঙা গাঁও বুলি কোৱা হয়। এইটো আচলতে অসম বংগ বাংলাদেশ সীমান্তৱৰ্তী গোলগঞ্জ সমষ্টিৰ এখন গাঁও, যিখন গাঁৱৰ নাম হ'ল ভামনডাঙা পাৰ্ট 3। এই গাঁওখনৰ ৰাইজে আজি ভোট বৰ্জন কৰিছে, সমূহীয়াভাৱে ভোট বৰ্জন কৰিছে। আচলতে এই গাঁওখনৰ যিসমূহ ৰাইজ আছে তাৰ মাজত 787 নাম্বাৰ ভোটাৰ্ছ আছে, আৰু এই ভোটাৰসকলে এই বিদ্যালয়খনত কোটি ভামনডাঙা বিদ্যালয়ত ভোটদান কৰে, পুলিং ষ্টেচনত ভোটদান কৰে। কিন্তু আজি ভোট বৰ্জন কৰিছে। মই প্ৰথমতে পুলিং অফিচাৰগৰাকীৰ পৰা মই প্ৰিচাইডিং অফিচাৰগৰাকীৰ পৰা মই তথ্যখিনি জানি ল'ব চেষ্টা কৰিম। এতিয়ালৈকে ইয়াত কোনো ভোট পৰিছে নে নাই? পৰা নাই কোনো ভোট। কিমান ভোট আছে ইয়াত? 787 এজনো অহা নাই? এজনো অহা নাই। কোনো আপোনালোকৰ ঊৰ্ধ্বতম বিষয়া আহিছে নে নাই? আহিছে, মানুহখিনিক বুজনি দিছে দিছে বুজনি, কিন্তু নামানে। এতিয়ালৈকে এটাও পৰা নাই। এটাও সময় বেছি নাই আৰু সময় বেছি নাই, শেষে হ'ব আৰু কি। হয় আইচেংপা, আমি মানুহখিনিৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। আচলতে আপুনি যিটো কথা কৈছে যে আচলতে ভোট কিয় বৰ্জন কৰা হ'ল, আচলতে এই গাঁওখন হ'ল অসম বংগ বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল। এই অঞ্চলখনত অঞ্চলখনৰ ৰাইজে ভাৰতৰ স্বাধীনতাৰ পিছৰে পৰা ইয়াত ভোটদান সাব্যস্ত কৰি আছে, বিভিন্ন জনপ্ৰতিনিধিক ভোটদান কৰি আছে। কিন্তু এই যিসমূহ জনপ্ৰতিনিধি আছে, এই জনপ্ৰতিনিধিসমূহ কিন্তু ৰাইজৰ প্ৰতি কোনো ধৰণৰ ৰাইজৰ উন্নয়ন সাধন কৰা নাই, ৰাইজক পিঠি দিছে। আমি যিটো পথেৰে গৈ আছোঁ, পথ চালে এবাৰ গম পোৱা যায় এইটো এটা জৰাজীৰ্ণ পথ। আচলতে মানুহখিনিৰ যিখিনি দাবী আছিল তাৰ ভিতৰত অন্যতম আছিল এই পথছোৱা। একমাত্ৰ পথছোৱাত জৰাজীৰ্ণ অৱস্থা, বাৰিষাৰ সময়ত একাটো পানী হয়, আৰু খৰালি আহিলে ইয়াতে ধূলি বাৰীৰে ভৰি পৰে, আৰু যাৰ কাৰণে ইয়াত কোনো ধৰণৰ এম্বুলেঞ্চ আহিব নোৱাৰে। এনেকৈ যিটো অতি গুৰুত্বপূৰ্ণ কথা, এই অঞ্চলৰ ৰোগী যাব নোৱাৰে। তাৰ সমান্তৰালভাৱে ইয়াত কিন্তু মানুহ ছোৱালী বা ল'ৰাক বিয়া দিবলৈ নাহে। ইয়াত বিবাহ উপযুক্ত বহুত ল'ৰা ছোৱালী আছে। এই ল'ৰা ছোৱালীবিলাকৰ পৰা বিভিন্ন ঠাইৰ পৰা দৰা বা কইনা আহে, চাবলৈ আহে, কিন্তু বিয়া নহয়। একাংশ ৰাইজ আছে এই মুহূৰ্তত, গোটেই দিন এই ৰাইজসমূহ আমাৰ লগত ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি এই ৰাইজসমূহৰ পৰা পোনে পোনে আজিৰ যি ভোট বৰ্জনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। কিয় আপোনালোকে ভোট বৰ্জন কৰিলে? নমস্কাৰ। আমাৰ ভোট বন্ধ কৰাৰ বহুত কাৰণ আছে। আমি এখন দুখীয়া অঞ্চল, আমাৰ ইয়াত ৰাস্তা ঘাট নাই। আমাৰ তাতকৈ বেছি এখন আছে সমস্যা, এটা ৰায়দাক নদী আছে। এই ৰায়দাক নদীখন গৰাখহনীয়াই আমাৰ মূল্যৱান মাটিখিনি, আমি যিখিনি উৎপাদিত বস্তু কৰি বজাৰত বিক্ৰী কৰোঁ, সেই মাটিখিনি আমাৰ শেষ হৈ আছে। এই অনুৰাগত আমি বহুতবাৰ আমাৰ কৰ্তৃপক্ষ, আমাৰ প্ৰতিনিধিক, আমাৰ DC ছাৰক বহুত প্ৰতিনিধি আমি আবেদন কৰিছোঁ। আমাৰ ওপৰত কোনো ধৰণৰ পদক্ষেপ লোৱা নাই, সেইকাৰণে আমি ভোট বৰ্জন কৰিছোঁ। কিয় ভোট বৰ্জন কৰিলে আপোনালোকে? ভোট বৰ্জন কৰাৰ মূল কাৰণ হৈছে আমাৰ যিখন ৰায়দাক নদী, এই নদীখনে ঘৰ বাৰী আমাৰ উঠুৱাই লৈ গৈ আছে। আমি আজি বহুত দিনৰ পৰা আমাৰ যিখন চৰকাৰে আহে সেইখন চৰকাৰৰ আমাৰ জনপ্ৰতিনিধিয়ে হওক, প্ৰশাসনত যিজন মুৰব্বী, আমাৰ উপায়ুক্তই হওক, SDC হওক, আমি সকলোকে, আপোনালোকে এইখন চালে গম পাব যে আমি যোৱা 10/11/2022 সেই সময়ত মাননীয় আমাৰ ধুবুৰী জিলাৰ উপায়ুক্ত মহোদয়ক এখন আমি মেমৰেণ্ডাম দিছোঁ বা দৰখাস্ত এখন দিছোঁ। এই দৰখাস্তখনৰে প্ৰতিলিপি আমাৰ যি জলসম্পদ গুৰুত্ব দিয়া নাই। আপোনালোকে দিছে কিন্তু গুৰুত্ব দিয়ে নাই। ইমান দিনে আমাৰ কোনো খবৰো লোৱা নাই। আমি আটাইতকৈ দুখিত। আজি আমি যে ভোট বৰ্জন কৰিছোঁ, গোটেই অসমৰ মানুহ, গোটেই পৃথিৱীৰ মানুহ গম পাইছে। কিন্তু যিসকল প্ৰতিনিধিয়ে এই ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰি আছে, কংগ্ৰেছৰে কওক বা আমাৰ UDF-ৰে কওক, নিৰ্দলীয় কওক, BJP-ৰে কওক, AGP-ৰে কওক, কোনো এজন প্ৰতিনিধি ইয়াত ভোটটো খোজাই নাই। আজি ইমান এটা সংকটৰ সময়ত তেওঁলোক আহি আমাক এটা যে প্ৰতিশ্ৰুতি দিব, সেইটোও দিয়া নাই। আচলতে একাংশ বয়সীয়াল মানুহ আছে। হয়, ফিৰোজ আলম, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।